জয়ী আৰু কক খুব কান্দি আছে আজি কিয় জানেনে ক'ৰবাত গৈ আছো যে আমি ওয়েলকাম বেক টু মাই চেনেল। আজি আমি গৈ আছো এটা লং জাৰ্নি। চাই থাকক আমি ক'ত গৈ আছো। এইফালে এখন গাড়ী, এইফালে এখন গাড়ী আৰু মই যাম এইখনত। প্ৰিয়া ভালকে থাকিবা, একো বদমাছ নকৰিবা দেই। বাই বাই। বৰ্ণালী আজি মোৰ লগত নাযায়। বগা গাড়ীখন যে পিছফালে দেখিছে তাতহে বোলে যাব ককায়েকৰ লগত একেলগে। আমাৰ লগত বা কিয় নাযায়, কিবা বেয়া পালে। একচুৱেলি বেয়া পোৱা বুলি একো কথা নাই, চব আমি কমফৰ্টেবলি বহিম। লং জাৰ্নি যাম যিহেতু সেইকাৰণে আমি চাৰিজনকে ডিভাইড কৰি ললো এখন গাড়ীত। ৱাও, লাল গোলাপ, কিয়া খুশবু হে। এতিয়া ৰাতিপুৱাৰ বাজিছে 8টা আৰু আমি আহি পালো হাউলি। হাউলিত আহিয়ে আমাৰ চাহ খাব মন গ'ল। এতিয়া ব্ৰেকফাষ্ট কৰিব হাউলিত নামিছো, যিহেতু ঘৰৰ পৰা আমি ব্ৰেকফাষ্ট কৰিয়ে অহা নাছিলোঁ। আৰু এটা কথা, মোৰ ভিডিঅ'ত লাইক কৰিব, কমেণ্ট কৰিব। ব্ৰেকফাষ্ট অৰ্ডাৰ দিয়াৰ পিছত মই বাহিৰত ওলাই আহিলোঁ। ফুল দেখি ৰ'ব নোৱাৰিলোঁ দেই। ফুলৰ গোন্ধ শুঙি যে মই বহুতেই ভাল পাওঁ। এই টুথপিক ষ্টেণ্ডটো ইমান কিউট নহয়নে? এয়া আমাৰ ব্ৰেকফাষ্ট আহি গ'ল। আৰু আমি গাড়ীত খাবলৈ চিপছো লৈ ললো, চকলেট লৈ ললো আৰু বহুতো স্নেক্স ললো, যিহেতু আমি লং জাৰ্নি যাব লাগিব। আৰু আমি সোমালো ৱেষ্ট বেংগল। ৱেষ্ট বেংগল সোমায়ে আমাক বহুত চেকিং কৰিলে। 5-10 মিনিটৰ মূৰে মূৰেই চেকিং। আৰু ডাঙৰ মাল ভৰ্তি ট্ৰাকছবোৰো এনেই সোমাই সাৰি যাব নোৱাৰে। এই এক্সৰে মেচিনবোৰ আছে, ইয়াৰ পাৰ কৰিহে ৱেষ্ট বেংগল সোমাব পাৰে। পথাৰত সেয়া ৰঙা ৰঙা কি জানেনে বাৰু? দেখি আছে যে সেইবোৰ ৰঙা ৰঙা বস্তা, আৰু তাত সোমাই থৈ দিয়া হৈছে আলু। হয়, ইয়াত আলুৰ খেতি হয়। আৰু এনেকেই সৰু সৰু মালগাড়ীত আলুবোৰ লৈ যোৱা হয় আৰু ডাঙৰ ডাঙৰ ট্ৰাকছবোৰত এনেকৈ জাগাই জাগাই ট্ৰেন্সপৰ্ট হয় আলুবোৰ। ইয়াততো আলুৰ কেজি 1 টকা 2 টকা। ভাবিছোঁ আমিও লৈয়ে লওঁ নেকি, কিন্তু টাইম ইজ ভেৰি ভেলুৱেবল। আমাৰ 1 ছেকেণ্ডো বহুত ভেলু। সেইকাৰণে আমি নৰখিলোঁ, আলু নললোঁ কম দামত। সেনেকৈয়ে গৈ থাকিলোঁ। গৈ গৈ দেখিলোঁ মাকৈৰ খেতি, বহুত খেতি দেখিলোঁ ইয়াত। আৰু এইটো হৈছে এটা ফৰেষ্ট এৰিয়া। ফৰেষ্ট এৰিয়াটোৰ নাম একজেক্ট মনত নাই, হাচিমাৰা বুলি শুনিছোঁ। আৰু চাৰিওপিনে গ্ৰীনাৰী দেখি খুব ভাল লাগি গ'ল। সঁচাই টি গাৰ্ডেন আৰু এই গ্ৰীনাৰী দেখি বহুত ভাল লাগে, কাৰণ আমাৰ গুৱাহাটী চহৰত এনেকুৱাতো নেদেখোৱেই। বেকউড বুলি এখন ৰেষ্টুৰেণ্ট দেখিলোঁ, বহুত ধুনীয়া লাগিলে। সেইকাৰণে আমি বোলো ব'লাচোন তাতেই সোমাই চাওঁ। ইণ্টেৰিয়ৰটো ভিতৰত সোমাই গৈ খুব ভাল লাগিলে। এইটো এটা পেণ্ডুলাম হয়নে? এইটো পেণ্ডুলাম বুলিয়ে কৈছিল নে? ঠিক মনত নাই। আৰু এইয়া বটলবোৰৰ, মানে বিয়াৰ বটলবোৰৰ ধুনীয়াকৈ ৰিইউজ কৰিছে, ফুটপাথ ডেক'ৰেশ্যন কৰিছে। ধুনীয়া লগা নাইনে বাৰু দেখি এই ফুটপাথটো? ইমান ভোক লাগিছে, চ' আমি ৱেষ্ট বেংগলত নামি এটা ধুনীয়া ৰেষ্টুৰেণ্ট দেখিলোঁ, তাতেই সোমাই গ'লোঁ। লাঞ্চ আহি নোপোৱালৈকে আমি সকলোৱে ৰেষ্টুৰেণ্টৰ পাৰ্কখনতে ওলাই আহিলোঁ। এই গছটোত যে কঁঠাল লাগি আছে, আচলি নে নকলি বাৰু সেইটোকে মই ভাবি পোৱা নাই। চিকেন, পনীৰ, ডাল চব আহিলে, আমি লাঞ্চ কৰিলোঁ আৰু এতিয়া গৈ গৈ চিলিগুৰিও পাই গ'লোঁ। 50 ৰুপিছত ইমান ডাঙৰ পাণ, এও খালে, মই খালোঁ, তথাপিও এয়া ৰৈ গ'ল। গোটেই চহৰখন কমলা ৰঙৰ পতাকাৰে সজাইছে আৰু জাগাই জাগাই শোভাযাত্ৰা ওলাইছে, কাৰণ তেওঁলোকে দুদিনমান পিছত হনুমান জয়ন্তী উদযাপন কৰিব। সূৰ্য অস্তৰ সময়ত সূৰ্যটো চাই বহুতেই ধুনীয়া লাগে নহয়নে? কিন্তু আমি সূৰ্যটো চাব নমা নাই, আমাক নমালে এই গজালটোৱে। পামচাৰ কৰি দিলে নহয়। আৰু এয়া চকাটো চেঞ্জ কৰি আছে এতিয়া মেকানিক বাবুৱে। বহুত যুঁজি লাষ্টত তেওঁ সফল হ'ল আৰু আমি গৈ গৈ এটা ধুনীয়া মেহেল দেখিলোঁ। কিন্তু গম পালোঁ এইটো মেহেল নহয়, হাইকোৰ্টহে চিলিগুৰিৰ। গৈ গৈ বহুত ৰাতি হ'ল, 9টা বাজিলে। চ' আমি ভাবিলোঁ যে আমি আৰু আগুৱাই নাযাওঁ আৰু ইয়াৰে বিহাৰৰ হোটেল এখনত আমি ৰখি দিলোঁ। আৰু এতিয়া ডিনাৰ কৰিবলৈ এই হোটেলৰ ৰুফটপ ৰেষ্টুৰেণ্টলৈ আহিলোঁ। চবেই নিজৰ মৰ্জিমতে অৰ্ডাৰ দি খালে। ৰাতি ৰেষ্ট কৰি নেক্সট মৰ্ণিং আৰু আমি ষ্টাৰ্ট দিলোঁ নেক্সট জাৰ্ণিত ঝাৰখণ্ডলৈ। মই থকা ৰুমটোত উইণ্ডোটো আছে, কিন্তু একোৱেই দেখা নাপায়, কাৰণ নেক্সটতে এখন ডাঙৰ ৱাল আছে। বিহাৰতো কমলা ৰঙৰ পতাকাৰে ধুনীয়াকৈ গোটেই চহৰখনেই সজাইছে।
আৰু এইয়া দেখি খুবেই বেয়া লাগি গ'ল। বিহাৰখন কিয় ইমান পিছপৰা? ৰেল গেটো দিব নোৱাৰি, কোনো ৰখিবই নোৱাৰে, গেট ৰখি যাব লগা হৈছে। তথাপিও মানুহবোৰৰ একো কমন চেঞ্চ নাই। অটো, টমটম, মানুহ, স্কুটি চববোৰে মানে কোনোৱে নৰখে, কোনোৱে নুবুজে। অহা যোৱা কৰাত সকলোৱে ইমান যে বিজি, গেটহে দিব নোৱাৰা হৈ গৈছে, গেট ৰখিব লগা হৈ গৈছে তেওঁলোকৰ বাবে। আৰু অৱশেষত আহিলে ট্ৰেইনখন। যদি পাৰিলে হয় চাগে ট্ৰেইনকো ৰখাই থলে হয় এওঁলোকে। ইয়াৰে মানুহবোৰৰ ইমানেই কমন চেঞ্চ নাই যে বেলেগ ষ্টেটৰ গাড়ী এখন যে আমি গৈ আছোঁ তথাপিও সিহঁতে ছাইড নিদিয়ে, মানে তেওঁলোকেহে আগত যাব। পূৰ্ণিয়া সোমোৱাৰ লগে লগে আমাৰ গাড়ীখনৰো ভোক লাগিলে, আৰু যদি আমি গাড়ীক টাইমত নোখোৱাওঁ আমাক লৈ যাব জানো? গাড়ীখনো খং উঠি ৰৈ দিব। অলপ আগত গৈ বহুত বেয়া ৰাস্তা পালোঁ। এনেকৈ বেয়া ৰাস্তাৰে বহুত দূৰলৈকে গ'লোঁ। তাৰপিছত আমি ধুনীয়া এখন চহৰত সোমালোঁ। তাত অৰেঞ্জ কালাৰ ফ্লেগেৰে ধুনীয়াকৈ সজাই থৈ দিছে, কাৰণ এওঁলোকেও হনুমান জয়ন্তী উদযাপন কৰিব। আৰু এইয়া গ্ৰীণ গ্ৰীণ পাতবোৰ দেখিছেনে, লটাছ পাতৰ দৰে? এইবোৰ হৈছে মাখানাৰ খেতি। ফুলৰিয়াত নামি আমি চাহ খালোঁ আৰু বিহাৰৰ স্পেচিয়েল চিঙৰা ল'লোঁ। আৰু ধুনীয়া ৰেষ্টুৰেণ্ট দেখি তাত সোমাই গ'লোঁ লাঞ্চ কৰিব। ৰেষ্টুৰেণ্টখনৰ ভিতৰত সৰুকৈ এটা ছফ্ট ড্ৰিংকৰ বাৰ কাউণ্টাৰো আছে। লাঞ্চ অৰ্ডাৰ দিয়াৰ পিছত কাষতে থকা মাকৈৰ খেতিলৈ গ'লোঁ গছবোৰ ওচৰৰ পৰা চাবলৈ। সৰু সৰু আম সৌৱা গছত, দেখিছেনে? আৰু বৰ্ণালীক দেখিছেনে নাই, কেনেকৈ দৌৰিছে, আম বুটলিছে। টিকলু টিকলু আম, দুটাটো পালে। ইচ, খাবহে পোৱা নাই যেন। কেনেকৈ খাইছে? তিতা নে কেহা নে মিঠা কি লাগিছে? এই কেহা বোলে আমটো খাবলৈ। সৰু সৰু আমৰ ভিতৰত গুটি হৈছেনে বাৰু? অঁ, হৈছে বোলে। টিকলু টিকলু এইটো আমটো বহুত টেষ্টি হ'ব ডাঙৰ হ'লে। খবৰদাৰ, कोई बदमाशी नहीं, मैं हूँ बिहार की पुलिस, लेडी डॉन। দেখিবলৈ লাগিছেনে পুৰা একদম পুলিচনি? ইহি, বাইক পাই মই যে কিমান ফটোশ্বুট ল'লোঁ। লাইভ কিটচেনত চাই আছোঁ কি বনাই আছিলে, ফ্ৰাইড ৰাইচ। আৰু এইয়া আমাৰ লাঞ্চ আহি গ'ল। চবেই নিজৰ নিজৰ চইজৰ অৰ্ডাৰ দিলে, খালোঁ আমি আৰু আমাৰ জাৰ্ণি কণ্টিনিউ কৰিলোঁ। আৰু এইয়া গোম ধানৰ খেতি, মানে হুইট, আটা বনাই যে, আৰু গোটেইটোৱে মাকৈ খেতি, কলগছৰ খেতি, খেতিয়ে খেতি, বহুত খেতি। মাখানাৰ খেতি আজি ফাৰ্ষ্ট দেখিলোঁ। সৰু সৰু ল'ৰাবোৰ দেখিছে কিমান এতিয়াৰ পৰাই বিজনেছত লাগি গৈছে, পূৰা বিজনেছ মাইণ্ডেড দেই। কুঁহিয়াৰৰ ৰস কেনেকৈ ওলাব লাগে ইহঁতে ভালদৰে জানে। ইমান মিঠা, ইমান ভাল লাগিলে কুঁহিয়াৰৰ ৰস, তাতে আৰু চাট মছলা দি দিছে, ক'লা নিমখ দি দিছে, চৰি চাট মছলা নহয় দেই। মইতো 2 গিলাচ খালোঁ, বহুত ভাল লাগিলে খাই। চানা, চামোচা আৰু বাকী স্নেক্সবোৰ অপেনলি থৈ দিছে, আৰু মাখিবোৰ এনেকৈ উৰি আছে। কিয়নো বিহাৰৰ মানুহবোৰে চাফা হ'ব নাজানিলে? গুগলতো দেখায় বিহাৰ ইজ দ্য ফাৰ্ষ্ট পৰেষ্ট ষ্টেট ইন ইণ্ডিয়া। বাৰু বাদ দিলোঁ সেই কথা। এতিয়া আমি গংগামাৰ দৰ্শন কৰোঁ আহক। গংগামাৰ দৰ্শন কৰিবলৈ হ'লে সৰু সৰু দোকানবোৰ পাৰ হৈ যাব লাগিব। আৰু এই যে ৰং বিৰংগী গেলেনবোৰ দেখিছে, তাতেই গংগামাৰ পানী লৈ বাবাধামলৈ যোৱা হয়, আৰু ভক্তবোৰে পানী ঢালি শিৱ বাবাৰ পূজা কৰে। সূৰ্য অস্তৰ সময় তাতে, আৰু নদীৰ পাৰত, আৰু গংগামাৰ নদী। মনটো পবিত্ৰ পবিত্ৰ লাগি গ'ল। কিন্তু এটা আচৰিত বস্তু দেখিলোঁ। এইয়া কাষতে চিতা জ্বলি আছে, আৰু অলপ দূৰ এৰিয়ে মানুহবোৰে তাত গা ধুই আছে। যি কি নহওক, নদীৰ পানী ৰৈ নাথাকে, আৰু তাতে মা গংগা নদী পবিত্ৰ। আৰু লাইফ জেকেট নোহোৱাকৈ অভাৰলেডত হয় কেনেকৈ নাৱৰীয়াই নাই অভাৰলোডবোৰক আনিছে, দেখিছেনে? আৰু কাষতে এইয়া মাছো মাৰি আছে, ডাঙৰ ডাঙৰ মাছো পাইছে। আৰু ময়ো সময়ৰ সুযোগ নেৰিলোঁ, গংগামাৰ পানী লৈ গ'লোঁ, যিহেতু বাবাধামলৈ যাব লাগিব আৰু বাবাজীক পূজা কৰিব লাগিব। এয়া পানীত বাফেলো দেখিছেনে, মানে মহ, নিজৰ পাপ খণ্ডন কৰিবলৈ সিও নামি গ'ল পানীত। চৰাইবোৰো চাগে কাজিয়া লাগি আছে, কোনে আগত পানীত নামিব, নিজৰ পাপ খণ্ডন কৰিব। আৰু এইয়া আমাৰ লগত আহা যাদৱ ভেইয়া, পণ্ডিতজীয়ে তাক ভালকৈ বুৰ্বক বনালে। ভাবিছে চাগে ডাঙৰ এটা বকৰা ফচিলে। আৰু এই বাছটোৰ ওপৰত দেখিছেনে নাই, কিমান মানুহ ৰেডি হৈ আছে যাবলৈ। আৰু এই আমাৰ টিকলু পণ্ডিতজী, ক্ৰিয়াঞ্চু। ঝাৰখণ্ড আহি পাওঁতে পাওঁতে ৰাতিয়ে হৈ গ'ল। আমি ভাবিলোঁ ইয়াতে এটা ভাল ৰেষ্টুৰেণ্টটোতো নাইয়ে, যিটো পাইছোঁ সেইটোতে খাই লওঁ, নহ'লে বেছি ৰাতি হ'লে আৰু খাবও নাপাম। কিন্তু নিম্বু দেখি মোৰ নিম্বু চৰবত খাব মন গ'ল, অৰ্ডাৰ দিলোঁ। বহুতেই টেঙা, কিন্তু ভালো লাগিলে। আৰু এতিয়া লেমন টিও বনাব দিলোঁ। চবকে দিছে, কিন্তু মোৰটোহে নিদিলে।
পিছে শেষত বৰ্ণালীয়ে আনি দিলে মোৰ লেমন টি। এইয়া মজেদাৰ লেমন টি। আৰু তাইও কম নহয়, ৰান্ধনীশালত গৈ এতিয়া কুকৰ লগত ডাল তড়কা বনাই আছে আৰু এয়া দেশী ঘি। এইবোৰ ৰেডি হৈ আছে আমাৰ ডিনাৰৰ বাবে। ডাল তড়কা, ৰুটি উইথ ঘি চব আমি এতিয়া খাবহে লাগে আৰু। এই মানুহজন দেখিলে কিবা চাউথ ইণ্ডিয়ান ভিলেন যেন লাগে, নহয়নে বাৰু? যিয়ে নহওক তেওঁৱে আমাক ৰুটি বনাই দিলে এই গৰম কয়লাত। ৰাতিৰ বাজিলে 10টা আৰু ফাইনেলি আহি পালোঁ আমি ঝাৰখণ্ড। চবেই আমি ৰুম পালোঁ, কিন্তু আমাৰ ৰুমটো অলপ ডাঙৰ। ভাল লাগিলে, বহুতেই ধুনীয়া। বেডখনো বহুত কমফৰ্টেবল। ৰাতিপুৱা ছালৱাৰ পিন্ধি ৰেডি হৈ ডিটক্স ৱাটাৰ খালোঁ ফাৰ্ষ্টতে। যিহেতু আমি মন্দিৰ যাব লাগিব তো ছালৱাৰে পিন্ধিলোঁ। আৰু এইয়া আমাৰ পণ্ডিতজী আমাক বুজাই আছে ক'ত কি কৰিব লাগিব, আৰু ফিজটো কিন্তু আগতে লৈ ল'লে। আমি ৰেডি আৰু এতিয়া আহি পালোঁ আমি মন্দিৰ দৰ্শন কৰিবলৈ বাবা ধাম। এইটোৱে আমাৰ হৈছিলে ডেষ্টিনেশ্যন। আৰু এইয়া লাইভত পেৰা বনাই চেল কৰে। আমিও আনিলোঁ ঘৰলৈ। এয়া ফুল আৰু মানুহবোৰে এয়া এনেকৈ লাইন পাতি পাতি যাব লাগে। অৱশেষত আমিও সোমাব পালোঁ। এই বাবাজীৰ ফুট ল'লোঁ আৰু ফুল চুল আমাক দিলে এনেকৈ ধুনীয়াকৈ। গংগামাৰ পানী দিলে, ফুল দিলে, আৰু এতিয়া বেগো আমি চমজাই দিলোঁ পণ্ডিতজীক আৰু লাইনৰ বাবে ৰেডি হ'লোঁ। এই তলত এনেকৈ মানুহ আৰু ওপৰতো এনেকৈ মানুহ গৈ থাকে। ইয়াত ফেনৰ ব্যৱস্থাও ভালেই আছে, কিন্তু নাজানো দুজনমান বয়সস্থ লোক ইয়াত চেঞ্চলেছ হৈছিলে। বাবা ধামৰ শিৱলিংটো এটা জ্যোতিৰ্লিংগ হয়, আৰু এই জ্যোতিৰ্লিংগটো ৰাৱণে বোলে আনিছিলে। ৰাৱণে অমৰ হৈ থাকিবলৈ শিৱ বাবাৰ পূজা কৰিলে, যজ্ঞ কৰিলে, তপস্যাও কৰিলে। অৱশেষত শিৱ বাবা দৰ্শন নিদিয়াৰ বাবে তেওঁক প্ৰসন্ন কৰিবলৈ নিজৰ মূৰবোৰ কাটি কাটি অৰ্পণ কৰিলে। শেষৰ মূৰটো কাটাৰ সময়তেই শিৱ বাবাই দৰ্শন দিলে আৰু প্ৰসন্ন হৈ নিজক লংকালৈ লৈ যাবলৈ অনুমতি দিলে। কিন্তু এটা অপশ্যন দিলে যে শিৱ বাবাৰ এই লিংগটো য'তেই থ'ব তাতেই স্থাপিত হ'ব। এই ঘটনাটোৰ কথা শুনি বাকী সকলো দেৱতাবোৰৰ মাজত ভয় সোমাই গ'ল। এতিয়া গোটেই ব্ৰহ্মাণ্ডত ৰাৱণৰে ৰাজ্য হ'ব বুলি ভয়তে বাকী দেৱতাবোৰে বিষ্ণু দেৱতাৰ ওচৰলৈ সমাধান বিচাৰি গ'লে। বিষ্ণু দেৱতাই এটা ষড়যন্ত্ৰ ৰচিলে। তেওঁ জল দেৱতাক ৰাৱণৰ পেটত স্থাপিত হ'বলৈ ক'লে। আৰু ৰাৱণে যেতিয়া ঝাৰখণ্ড পালে, খুব জোৰেৰে পেচাব লাগিলে, ৰখাব নোৱাৰি যাবলগীয়া হ'ল আৰু শিৱলিংগটো সৰু ল'ৰা এজনৰ হাতত চমজাই দিলে। তেওঁৱেই আছিলে বিষ্ণু দেৱতা। তেওঁৱেই শিৱলিংগটো মাটিত স্থাপিত কৰিলে। ৰাৱণে যেতিয়া ঘূৰি আহি দেখিলে আৰু নিজৰ গাৰ সমস্ত বল যুঁজাৰ পিছতো শিৱলিংগটো উঠাব নোৱাৰিলে, তেওঁ খঙতে এটা ভুকু মাৰিলে আৰু শিৱলিংগটোৰ তলৰ ভাগ মাটিৰ তলত সোমাই গ'ল। শিৱ বাবাই ৰাৱণক দৰ্শন দিয়াৰ সময়ত এজন বৈদ্যৰ ৰূপত আহিছিলে আৰু যজ্ঞত অৰ্পিত হোৱা মূৰবোৰ তেওঁক আৰু ঘূৰাই দিয়াৰ বাবে তেওঁক বৈদ্যনাথ বুলিও কোৱা হয়। আৰু এই জ্যোতিৰ্লিংগ মন্দিৰটোৱে আজিৰ দিনত বৈদ্যনাথ বা বাবা ধাম বুলিও জনাজাত। মন্দিৰৰ পৰা ভাগৰি জিগৰে আহি ইভিনিং ৰেষ্ট কৰি উঠি যেতিয়া ওলাই গ'লোঁ, এই চাটবোৰ আমি টেষ্ট কৰিলোঁ। চাটটোৰ এটা কিবা লোকেল চাট থাকে বিহাৰৰ, ঝাৰখণ্ডৰ এইটো ট্ৰাই কৰিলোঁ। আৰু ৰাম সীতা লক্ষ্মণৰ মন্দিৰ দেখিলোঁ। ইয়াত কিন্তু হনুমানজী আৰু ৰাম সীতাৰ মন্দিৰ বহুতেই দেখিলোঁ। আৰু অলপ আগত গৈ আইচক্ৰীম টেষ্ট কৰিলোঁ দেই। 3-4টামান আইচক্ৰীম টেষ্ট কৰোঁ। ইয়াৰ আইচক্ৰীমৰ টেষ্টেই বেলেগ। ডোনাট আইচক্ৰীম আৰু কুলফি, এই বহুত বস্তু খালোঁ। ডোনাট আইচক্ৰীম উল্টা হৈ আছে পেকেটটো। ইয়াত ফাৰ্ষ্টবাৰৰ বাবে মই ডোনাট আইচক্ৰীমটো দেখিলোঁ। ইমান টেষ্টি যে কুলফি আৰু এটা খালোঁ। আইচক্ৰীম সোপা খোৱাৰ পিছত এতিয়া গৈ গৈ ডাবৰ পানী খাম আমি। পিয়াহ লাগিলে যে আইচক্ৰীম খালেতো পিয়াহ লাগেই। ইয়াৰ আহি নাৰকৰ পানী খাব ধৰিছে। 2-3 মৰত আৰু হাইবা ধৰিছে চা। এটাতো চিৰিয়াছ হৈছে। তাৰ হাইজে বন্ধ হৈ গৈছে। আৰু এতিয়া ক'ত কি খাওঁ ঠিক নাই, পুৰা মুখ মেলি দিছোঁ খাব। ये देखिए बिहार का नजारा, हम लोग पैदल आ रहे हैं। আৰু এই বিহাৰৰ দৰাজনক চাওঁ, বিয়াৰ আগতেই চুলি সৰিলে। নেক্সট মৰ্ণিং আমি গুৱাহাটীলৈ বুলি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ। আৰু ঝাৰখণ্ডৰ এই গাঁওবোৰ বহুত মৰম লগা ঘৰ, আৰু ঘৰৰ আগত যে এই গৰু, আৰু এই গছটো যে দেখিছে
ফাৰ্ষ্ট এই গছটো দেখিলোঁ, এই গুটিটো পূৰা জহা চাউলৰ দৰেই গোন্ধ। ক্ষীৰত বোলে তেওঁলোকে ব্যৱহাৰ কৰে। আৰু সৰু ল'ৰা ছোৱালী যেতিয়া চৰ্দি জ্বৰ হয়, এইটো মালিচ দিয়ে গৰম তেলত দি আৰু এই জংঘলবোৰ দেখিছেনে? চাৰিওপিনে গ্ৰীনাৰী গ্ৰীনাৰী আৰু গ্ৰীনাৰী। মন ফ্ৰেছ হৈ গ'ল। আমাৰ গুৱাহাটীখনৰ যদি এনেকুৱা গ্ৰীনাৰী হ'লহেঁতেন, গৰম দিনত ইমান গৰম নহ'ল হয়। আৰু এইটো দেখাতো ফৰেন যেনে লাগিছে। তাল গছবোৰ দেখিছেনে? এইবোৰ আৰু এইয়া হৈছে ঘেঁহুৰ খেতি। চাৰিওপিনে ঘেঁহু। আটা বনাই যে সেই ঘেঁহু। আৰু এইয়া ওচৰৰ পৰা চাওক এই ঘেঁহুবোৰ। মৰম লগা নাইনে? বহুতে মূল্যৱান। সোণালী ভাৰত। ইয়াকে কয় সোণালী ভাৰত। আৰু এতিয়া আহি আমি ৱাটাৰমেলন খাম। খাবতো মন গৈয়ে থাকে। বাহিৰত ওলালে মুখখন মেলিয়ে থাকোঁ খাওঁ বুলি। ৱাটাৰমেলনটো কিন্তু বহুত টেষ্টি আছিলে, কাৰণ এইটো একো ইউৰিয়া দিয়া নাছিলে। আৰু ইয়াত ঝাৰখণ্ডৰ মানুহবোৰে এনেকৈ ঘেঁহু কাটি আছে। আৰু আমি গৈ গুগল মেপে আমাক ৰাস্তা নেদেখালে, আমিয়ে হেৰাই গ'লোঁ। আৰু এতিয়া ভোক লাগিছে, চ' আমিতো কিবা খাব লাগিব ন, সেইকাৰণে আমি নামিলোঁ এখন ধাবা টাইপ ৰেষ্টুৰেণ্ট আৰু তাতে এনেকৈ চিকেন বনাই আছিলে। এই চিকেন ভাত খালোঁ আৰু আহি পূৰ্ণিয়াত দৈ খালোঁ পেট ঠাণ্ডা কৰিব। বহুত মিঠা আছিলে। আৰু এই ভাটৌ চৰাইজনী বোলে আমাৰ লগত গুৱাহাটীত যায়, সেইবাবে লৈ আহিলোঁ। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। ৱেষ্ট বেংগলৰ পৰা বহুত বৰষুণ পালোঁ, ৰাস্তা ভালদৰে দেখিব নোৱাৰি।